নমস্কাৰ সকলোকে। আহকচোন ঘৰতে হায়দৰাবাদী বিৰিয়ানী কেনেকৈ বনাওঁ। সদায়তো হোটেলত খাব নোৱাৰি নহয় জানো। গতিকে আমি মিডিল ক্লাছ মানুহে সদায় ঘৰতে কিবা কিবি বনোৱাৰ চেষ্টাটো সদায় কৰিব লাগে। গতিকে বাচমতি চাউলখিনি ল'লোঁ আৰু লৈ পেলাই বাচমতি চাউলখিনি সুন্দৰকৈ ধুই পেলাই আমি আৰু সদায় ল'ৰাকেইটাই কৈ থাকে যে সদায় বিৰিয়ানী বনালে কম হয়, গতিকে আজি ডাঙৰ বাচন এটা আনিছোঁ আৰু আনি পেলাই আৰু মছলাখিনি গৰম মছলাখিনি ধুনীয়াকৈ ভাজি লৈ পেলাই বটিলে অতি সোৱাদ আৰু সুগন্ধি আহে। তাৰপিছত আৰু যি হওক মোৰ মইনামতী পাতাখন সৰু হ'লেও পাতাখনত অতি সোনকালে বটা যায়, গতিকে আদা নহৰু জিৰাখিনিও ধুনীয়াকৈ বটি লৈ পেলাই আৰু তাৰ লগতে জলকীয়াখিনিও কেঁচা জলকীয়া বটি লৈ কেঁচা জলকীয়াৰ সোৱাদটো এটি বেলেগ সুগন্ধ আহেই। আৰু যিয়ে নহওক বস্তুবিলাক ঘৰতে বটিবলৈ পালে ভাল লাগে। আৰু এই পাতাখন মই আজি 16-17 বছৰৰ লগতে ৰাখি আছোঁ। সৰু হ'লেও মই পেলাই দিয়া নাই, কাৰণ অতি সোনকালে হয় ইয়াতে। আৰু 1 কিলো মাংস যিহেতু বাচনটোও ডাঙৰ, মাংস 1 কিলো আনি পেলাই চাউলো যথেষ্ট লৈছোঁ। লৈ পেলাই এনেকৈ আগতে সুন্দৰকৈ জিৰা আৰু শুকান জলকীয়াৰে ফোৰণ মাৰিলোঁ। মাৰি পেলাই মই পিঁয়াজখিনি ঢালিলোঁ। আৰু আহল বহল বাচন ল'বলৈ হ'লে বিৰিয়ানীৰ কাৰণে প্ৰয়োজন হয়েই, লাৰুতে সুবিধা হয়। আৰু যিহেতু ল'ৰাকেইটাই বহুত কমপ্লেইন কৰি থাকে, গতিকে ভাবিলোঁ আজি অলপ বেছিকৈয়ে বনাওঁ, যাতে কালিলৈও খাব পাৰিম। আৰু সেনেকৈ কৰি পেলাই বস্তুখিনি আৰম্ভ কৰিলোঁ আৰু মাংসখিনি ভাজিলোঁ। আৰু কাঠৰ যিটো মানে খন্তিখন ল'লে বহুত আৰাম হয়, গতিকে কাঠৰ খন্তিয়ে লৈ এনেকুৱা পোলাও বনালে বা মাংস বনালে, যিহেতু বহুত লাৰিব লাগে সেনেকৈ। আৰু জিৰা ধনিয়া আজি শুকান জিৰা তথাপিতো দিয়া যায়, যিহেতু বটা যায়, গতিকে আৰু অকণমান গৰম মছলা পাউডাৰো অকণমান দি পেলাই ধুনীয়াকৈ মাংসখিনি ভাজি ল'লোঁ। আৰু মাংসখিনি পিচবিলাক ডাঙৰ ডাঙৰ, যিহেতু তাত সৰু কৰি পেলাই ভালকৈ ভাজি ল'লে বস্তু আধা সিজাকৈ কৰি ল'ব লাগিব। তাৰপৰা দিলোঁ গৰম মছলাখিনি ধুনীয়াকৈ। গৰম মছলাখিনি বহুত মিহি এটা কৰা নাই মই, কৰি পেলাই মই এনেকৈ আৰু বাচমতি চাউলখিনি আগতে সুন্দৰকৈ থৈ দিছোঁ। তাৰপৰা চাউলৰ কাৰণে বেলেগ বাচনটোত মই ধুনীয়াকৈ তাত পানী দি পেলাই তাত এই পানীখিনি আচলতে বহুত সোৱাদ হ'ব লাগে, গতিকে তাত পুদিনা, দালচেনি আৰু ইলাচি আৰু ঘি এচামুচ, ঘৰতে ঘি যিহেতু এচামুচ দি পেলাই আৰু ডাঙৰ ইলাচি 2টা পেলাই দিছোঁ। পেলাই দি পেলাই এই পানীখিনিৰ সুগন্ধিয়ে আচলতে বিৰিয়ানীৰ সুগন্ধিখিনি আনে। আৰু এই পানীখিনি আচলতে সুগন্ধি পানী বুলিয়ে কোৱা হয়। আৰু বিৰিয়ানীৰ আচল সোৱাদ হয় এই পানীখিনিতে হয়। গতিকে ভাতখিনিত যেতিয়া আমি ভাতখিনি বনাওঁতে যেতিয়া টেষ্ট হ'ব, তেতিয়াহ'লেতো বিৰিয়ানীখিনি বেছি শুদ্ধ হয়। মাংসটো বনোৱাই যায়, তাৰপিছত এইখিনি ধুনীয়াকৈ লৈ পেলাই মাংসখিনিও প্ৰায় ঢাকন দি পেলাই লৰাই থাকিবলৈ। আচলতে মাংসখিনি পিচ ডাঙৰ ডাঙৰ হ'লে সোৱাদ লাগে, আৰু পিছত মছলাখিনি সোমাবলৈ হ'লে ঢাকি ভালকৈ ভাজিব লাগিব। আৰু মই হ'লে বিৰিয়ানী ষ্টাইলতে বনাওঁ প্ৰায়। তাৰপিছত পানীখিনিত যেতিয়া চাউলখিনি দি পেলাই, চাউলটো আধা সিজা হ'ব লাগিব, মানে 30% সিজিব লাগিব। 30% সিজালৈকে প্ৰথম লেয়াৰটো উঠাব লাগিব। আৰু ইফালে মাংসটো মছলাৰ বাচনখিনি ধুই পেলাই পানী দিলোঁ, দি পেলাই এনেকৈ আধা সিজিব দিলোঁ আৰু ঢাকন দি থৈ দিলোঁ। এনেকৈ আচলতে হায়দৰাবাদী বিৰিয়ানী হওক বা যিকোনো বিৰিয়ানী বনালে বহুত টাইম লাগে, গতিকে মছলাখিনি সকলোখিনি আগতে ৰেডি কৰি থ'লে নিজৰখিনি সুবিধা হৈ যায়। আৰু ভাতখিনি 30% সিজাৰ পিছত প্ৰথম লেয়াৰটো এনেকৈ উঠাই থ'ব লাগিব, যিটো 30%হে সিজিব লাগিব। তাৰপিছত আৰু অলপ সিজাৰ পিছত আৰু ছেকেণ্ড লেয়াৰটো, তাৰপিছত থাৰ্ড লেয়াৰটো, এনেকৈ মাৰখিনি কাঢ়িব লাগিব। আৰু পানীখিনি পেলাই দিব নোৱাৰে, পানীখিনিও যথেষ্ট কাম আহে। তাৰপিছত এই আচলতে বিৰিয়ানী বনাবলৈ হ'লে ধৈৰ্যৰ বহুত প্ৰয়োজন হয় দেই, আৰু টাইম বহুত লাগে। ইমান সময় থিয় হ'বলৈ হ'লে আৰু যথেষ্ট ধৈৰ্যৰ প্ৰয়োজন হৈ যায়। আৰু সেই গতিকে বহুত সোৱাদো হয় বস্তুখিনি। আৰু মাৰখিনি কাঢ়ি পেলাই ধুনীয়াকৈ মছলাখিনি থৈ ভাতত ইফালে মাংসখিনিও ভালকৈ সিজি আছে, তো মাৰখিনি কাঢ়িলে থাৰ্ড লেয়াৰটোলৈকে আমি ভাতৰ থাৰ্ড লেয়াৰটোলৈকে ৰাখি ল'ব লাগিব। তাৰপিছত মাংসখিনি ইফালেও ধুনীয়াকৈ হৈছে, যিহেতু মাংসখিনি প্ৰায় আধাতকৈ বেছি তুলি 3ভাগটো উঠাই থ'লোঁ। উঠাই থৈ পেলাই শেষত তলৰ ফালে অকণমান ৰাখি পেলাই তাৰ ওপৰত ভাতৰ যিটো প্ৰথম লেয়াৰ উঠাইছিলোঁ, ফাৰ্ষ্ট লেয়াৰটো ভাতৰ ঢালিব লাগিব। ফাৰ্ষ্ট লেয়াৰটো ঢালিলৈ, কাৰণ যিহেতু এইটো আধা সিজা হৈছে, তাৰপিছত ছেকেণ্ড লেয়াৰটোত আৰু ভাত দিলোঁ, আৰু ছেকেণ্ড লেয়াৰৰ কাৰণে মাংস দিলোঁ, আৰু থাৰ্ড লেয়াৰটো এনেকৈ মাংস দি পেলাই এনেকৈ লেয়াৰবিলাক জাপিব লাগে। আৰু লেয়াৰ জাপাটোৱে আটাইতকৈ ইয়াৰে এটা ভাল লগা কাম। তাৰপিছত এনেকৈ দিবা লেয়াৰটো যেতিয়া হ'ল, তাৰপিছত ইয়াতে শুকান কেঁচা জলকীয়া 2টা আৰু আদা নহৰু কেঁচা, এইখিনি মোৰ নিজৰ ষ্টাইল, আৰু মই এইখিনি দি পেলাই ভাল পাম। কেঁচা নহৰু আৰু কেঁচা জলকীয়া ইয়াত সোৱাদ এটা বেলেগকৈ আনি পেলাই এইখিনি, আৰু ভাততো নিমখ দিবই লাগিব ওপৰত, আৰু নিমখ দি পেলাই লেয়াৰকেইটা জাপাৰ পিছত আচলতে এই হায়দৰাবাদী বিৰিয়ানী হওক, এই বিৰিয়ানী হওক, মানে লেয়াৰকেইটা জাপাটোৱে আটাইতকৈ সেই কাম। আৰু
এনেকৈ কৰি পেলাই ভাল লাগে আৰু এইখিনি সময়তে মজা লাগে যে কিমান যে মানে সোৱাদ ইমান হয় নাজানো, তথাপিতো সোৱাদ কৰা এটা চেষ্টা আৰু নহয় জানো। গতিকে কেঁচা জলকীয়া আৰু এই যে শেষত নহৰুখিনি দিয়া যায়, এই নহৰুখিনি বিৰিয়ানীত এটা সৌন্দৰ্য আনে। এইখিনি হয় মোৰ নিজৰ ষ্টাইল আৰু মই এনেকৈ বনাওঁ আৰু এই নহৰুখিনি খাই পেলাই মই ভাল পাওঁ। শেষত মই ড্ৰাইড অনিয়ন দিলোঁ আৰু ড্ৰাইড অনিয়নটো মানে বেছি কাঢ়া হ'ব নালাগে, নিয়মিত এটা মৰমৰীয়া হ'ব লাগে। তাৰপিছত গোলাপৰ পাহি আৰু গোলাপ জল। গোলাপৰ পাহি সদায় সেই গোটেই বাগিচাৰ পৰা মই থওঁ, কাৰণ বিৰিয়ানী বনালে লাগে। আৰু যিখিনি পানীখিনি, ইয়াৰে ভাত যিখিনি মাৰখিনি সুগন্ধি পানীখিনি ধুনীয়াকৈ বাচনখিনি ধুই পেলাই, মছলাৰ বাচনখিনি ধুই পেলাই ধুনীয়াকৈ ইয়াতে দিলোঁ আৰু তাৰ লগত নিমখ দিলোঁ। নিমখ দি পেলাই ধুনীয়াকৈ ঢাকি দিলোঁ আৰু মাৰি লোৱা আটাৰে ধুনীয়াকৈ গোটেই ঢাকনিখিনি এনেকৈ বেৰি ল'ব লাগে। বেৰি লৈ পেলাই টাৱা এখনত বালি দি পেলাই ধুনীয়াকৈ যেনেকৈ আমি কেক বনাওঁ তেনেকৈ থ'ব লাগে প্ৰায় 10 মিনিট। যিখিনি তেতিয়া গোটেই বস্তুখিনি ভিতৰৰ ফালে সিজি যায়, ধুনীয়াকৈ ফুলি যায় আৰু তেনেকৈ বিৰিয়ানী হয়। আচলতে সেই গতিকে কয় এইটো ধৈৰ্য্যৰ বহুত প্ৰয়োজন আৰু টাইম বহুত লাগে আৰু মই এনেকৈ বনাওঁ। গতিকে যিয়ে নহওক হোটেলত খোৱাতকৈ অকণমান কষ্ট হ'লেতো ঘৰৰখিনি বেছি সোৱাদ হয় নহয় জানো। আৰু ইমান ডাঙৰকৈ বনাইছোঁ, বহুত বনাইছোঁ, যিহেতু কালিলৈ যথেষ্ট ৰৈ যাব আৰু যিহেতু ল'ৰাহঁতে খায়ো ভাল পায়। গতিকে এনেকৈ বনাওক আৰু চাওকচোন ইমান ধুনীয়াকৈ, যিহেতু বাচমতি চাউল ইমান এটা এটাকৈ কিমান ধুনীয়াকৈ খিলিছে, ফুলি উঠিছে নহয় জানো। আৰু এনেকৈ আপোনালোকেও বনোৱাৰ চেষ্টা কৰক ঘৰতে। আৰু চাওকচোন আজিলৈ বিৰিয়ানী হৈ গ'ল, আজিলৈ ইমানেই। এনেকুৱা